গুৱাহাটীত স্বচ্ছ ভাৰত মিছনৰ অধীনত বিশেষ অনুষ্ঠান ৰাজ্যৰ প্ৰতিখন পঞ্চায়তলৈ একোখনকৈ ই-ৰিক্সা যোগান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বেডকচিত ফ্লেগ অফ কৰে এই আঁচনি লগতে প্ৰতিখন জিলালৈ একোখনকৈ পানীৰ টেংকাৰ প্ৰদান কৰে জেজেএম ব্ৰেইন নামৰ এপত উপলব্ধ হ'ব জেজেএমৰ সকলো তথ্য জল জীৱন আঁচনিৰ পানী লোৱা গ্ৰাহকে প্ৰতি মাহত দিব লাগিব ৩০ টকাকৈ ১৫০০ কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰৰ বাবে মুকলি কৰা হৈছে লগতে জলমিত্ৰসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথাও উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা আমি কেইটামান কাৰ্যসূচী লৈছিলোঁ আজি আমাৰ স্বচ্ছ ভাৰত মিছনৰ পৰা আমি প্ৰত্যেকখন পঞ্চায়তলৈকে এখনকৈ ই-কাৰ্ড বা ই-ৰিক্সা প্ৰদান কৰাৰ কাৰণে আমি ইয়াৰ পৰাই আনুষ্ঠানিক ফ্লেগ অফ কৰিছোঁ প্ৰতিখন জিলালৈকে একোখনকৈ ৱাটাৰ টেংকাৰ দিয়াৰ কাৰ্যসূচী ইয়াৰ পৰাই ফ্লেগ অফ কৰিছোঁ তাৰ লগে লগে আমাৰ বিভাগটোৰ যি ধৰণৰ কাম চলি আছে তাৰ এক আলোচনা আৰু তাৰ লগে লগে আমি ভালকৈ কাম কৰা জলমিত্ৰ আমাৰ বিভিন্ন অভিযন্তা বা জিলাৰ ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰলৈকে আমি সন্মানিত কৰিছোঁ যিসকলে খুব সুন্দৰভাৱে কাম কৰিছে এই চেগতে মই এই সংবাদমেলৰ জৰিয়তে প্ৰতিটো সংবাদ গোষ্ঠী তথা ৰাইজলৈ এটা আগ্ৰহ থাকিব যে আমি জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন মিছনে আমি জেজেএম ব্ৰেইন নামেৰে এটা পৰ্টেল মুকলি কৰি ৰাখিছোঁ যিটোত সকলো ব্যক্তিয়ে যিকোনো সময়তে কোনটো স্কিম চলি আছে কোনটো স্কিমত কিমান মানুহে পানী পাই আছে কিমান মানুহে